এক্সট্ৰা লং 1.7 এখন 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় এসি ফেসিলিটি আছে লগতে 4টা উইন্ডো পাৱাৰ উইন্ডো আছে এখন লাক্সাৰি গাড়ী বুলি আপুনি মানে এটো কমাৰ্শিয়াল গাড়ী নপৰে মানে প্ৰাইভেট গাড়ী হয় আগত সাসপেনশন আছে তো সুপাৰ কেৰি 2022 ৰ হয় পেট্ৰল ভাৰ্চনৰ গাড়ী হয় এখন আস্কিং প্ৰাইচ হলে আপুনি 1,20,000 দিব হয় আৰামছে লৈ যাব পাৰিব ইন্টাৰ V30 দামত আপুনি ইন্টাৰ V50 পাইছে অনলি এসএস মোটৰত তাহলে এখন 80-90 হাজাৰ লইব এখন আমি লৈ যাব পাৰিব হয় আৰু এখন V30 যদি ইয়ে মানে কম দামতো দেখাইছো এখন ইন্টাৰ V30 2022 ৰ হয় 10 খন 15 ট্ৰেক্টৰ আছে মই আপোনাক দেখাইছো চাওক ইয়াৰ পৰা যিকোনো ট্ৰেক্টৰ ললে ন আপোনাৰ ফুল টেংকি ডিজেল পাব ফুল টেংকি ডিজেল পাব বিনামূল্যে কোনো আপোনাৰ কয় কৰিব নালাগে বিনামূল্যে পাই যাব এখন 2023 ৰ গাড়ী হয় টাটাৰ এখন আছে 4825 মডেল 4825 16 চকা গাড়ী হয় 2022 ৰ BS6 ইঞ্জিন আছে মই অন কেমেৰাত 1 লাখ টকা ডিসকাউন্ট দিছো আৰু অফিচত আহিলে আৰু কমাই দিম নমস্কাৰ দেখা পাইছে মই আহি পৌঁছিছো পুনৰ এবাৰ এসএস মোটৰছত কিয়নো ইয়াতে ষ্টক আপডেট হৈছে নতুনকৈ আপোনালোকে চাব পাৰিছে যে বহুত বেছি গাড়ী ষ্টক ইয়াত নতুনকৈ আপডেট হৈছে এইখন হৈছে গুৱাহাটীত লখৰাত থকা এখন ডিলাৰ যিখন আপুনি এটা ভাল দামত এখন ধুনীয়া কমাৰ্চিয়েল গাড়ী আপোনাৰ ক্ৰয় কৰিব পাৰিব গতিকে বেছি সময় পলম নকৰি আমি দাদাৰ লগত কথা পাতিম যে কেনেকুৱা কি সবিশেষ আছে সকলোবোৰ গাড়ী দেখুৱাম গতিকে আৰু বেছি সময় পলম নকৰি আজি আমাৰ ভিডিওটো আৰম্ভ কৰো তো এতিয়া আছে আমাৰ লগত ভৱেশ দা পোনপ্ৰথমে ভৱেশ দা নমস্কাৰ ভালে আছে নমস্কাৰ হয় যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে আমাৰ ভিডিওটো আজি প্ৰথমবাৰ চাই আছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছ ধুনীয়াকৈ জনাই দিয়ক এবাৰ স্যার আমার এড্রেসটো স্যার আমার এড্রেসটো আছে ডিলাৰৰ নাম আছে এসএস মোটৰ গুৱাহাটী লখৰা লালংগড় আছে আৰু যে ইন্টাৰনেশ্যনেল ৰেজিডেন্সিয়েল স্কুল আছে না এলপি স্কুল তাক সমুখতে আমাৰ অফিসটো আছে আপুনি আহিব আৰু যে গুগলত চাব বিচাৰিছে এসএস মোটৰ গুগলত টাইপ কৰিব পাই যাব আৰু স্ক্ৰিনত নাম্বাৰ দি আছে ফোন কৰিব মানে এড্ৰেছটো একো অসুবিধা নাই কি যদি আপুনি গুগল মেপত লৈ পেলাই যদি আহিব নোৱাৰে তেনেহলে কন্টাক্ট কৰি ধুনীয়াকৈ এড্ৰেছ একদম ফোন পাৰিব এতিয়া আমি জনাই দিওঁ যে ইয়াতে আপোনাৰ ফাইনেন্সৰ সুবিধা হৈ যায় ফাইনেন্সৰ হ'ব অকল অসমৰ লগতে সুগুৰীয়া যদি শ্বিলং আছে শ্বিলং আৰু খাচী হিলছত ফাইনেন্স হৈ যাব ৰিফাইনেন্সৰ সুবিধা নাই আপুনি যিকোনো গাড়ী যদি এখন কমাৰ্চিয়েল গাড়ী আমাৰ পৰা লয় ন আপুনি ৰিফাইনেন্সত ল'ব পাৰিব হয় এতিয়া আমাৰ আজি ভিডিওত এটা বাম্পাৰ অফাৰ আছে হয় নাই হয় কি অফাৰ দিব অলপ ক'ব নে পিছত বাম্পাৰটো মই চাওক সমুখতে প্ৰথমতে কৈ দিওঁ বাৰু আপুনি চাওক এসএস মোটৰত আপুনি ভিডিও দেখা পাব 10-15 খন ট্ৰেক্টৰ আছে আপুনি যিকোনো এখন ট্ৰেক্টৰ যদি আপুনি ক্ৰয় কৰে এসএস মোটৰৰ পৰা তেতিয়াহ'লে ফুল টেংকি ডিজেল কি পাব ফুল টেংকি মানে চাওক তাতে 20 লিটাৰ হ'ব পাৰে 30 লিটাৰ হ'ব পাৰে 50 লিটাৰ হ'ব পাৰে যিমান টেংকিত আহিব সিমানে পাব কোনো লিমিট নাথাকে হয় ফুল টেংকি তেল আপুনি একদম ফ্ৰীতে পাব গতিকে আপুনি আহিব লাগিব এসএস মোটৰছত মোৰ পিছফালে আপুনি চাব পাৰিছে বহুত বেছি কমাৰ্চিয়েল গাড়ী ষ্টক আছে একদম সৰু গাড়ী পালে ডাঙৰ গাড়ীলৈকে একদম 16 চকালৈকে আছে ন হয় হয় 16 চকালৈ আছে 16 চকালৈ গাড়ী আছে গতিকে বেছি সময় পলম নকৰো আমি প্ৰথম গাড়ী আজি কোনখন দেখুৱাব চাওক আজি ভিডিঅ' প্ৰথম গাড়ীখন মই সৰুৰ পৰা দেখাম এক কম দামৰ পৰা দেখাম সৰুৰ পৰা দেখাব ন হয় আহক আমি ভিডিঅ'টো আৰম্ভ কৰো চাওক লগতে এখন মেঘা এক্সেল আছে এখন অলৰেডি সেল হৈছে এখন আপোনালোকক নেদেখাব বাৰু সেল হৈ গৈছে এখন চাওক এখন আছে আপোনাৰ 2022 ৰ হয় আপোনাৰ এপি 3 হুইলাৰ হয় আপোনাৰ এক্সট্ৰা এলডি হয় আপোনাৰ এখনৰ দামটো আছে 1,70,000 ফাইনেন্স নহব আপুনি কেছৰ ল'ব লাগিব আৰু যদি ভিডিও চাই ইয়ালৈ আহে তেনেহলে একদম নিগেচল কৰি দিম নেক্সট এখন আছে আমাৰ তাত চাওক যদি আপুনি 8জন মানুহ যোৱা যদি মেজিক বিচাৰিছে মেজিক মান্তা হয় 2023 ৰ হয় পেট্ৰল ভাৰ্চনৰ গাড়ী এখনৰ আপোনাৰ আস্কিং প্ৰাইচ 3,90,000 ৰিফাইনেন্স হৈ যাব 23 ৰ গাড়ী যদি আপুনি ল'ম বুলি ভাবিছে তেতিয়া এসএস মোটৰ ভিজিট কৰিব আৰু নিগেচল পাই যাব একদম ধুনীয়া দামত পাই যাব এতিয়া আমি ভিডিওৰ আগভাৰ আগতে সৰু প্ৰশ্ন সুধি দিও যে যদি সৰু গাড়ী এখন ফাইনেন্স কৰিবলগীয়া হয় কিমান টকা মিনিমাম দিব লাগিব চাওক এনে নৰ্মেলি আমি যিমান গাড়ী বিক্ৰী কৰো আপোনাৰ সৰু গাড়ীখন 1,20,000 1 লাখ বা 1.5 লাখ ইমানে আমি মানে কাস্টমাৰ মানে মিনিমাম থাকে আৰু যদি আপোনাৰ যদি সিভিল ভাল আছে তাতকৈ কম হ'ব যদি সিভিলৰ অলপমান মানে প্ৰবলেম আছে তেতিয়াহ'লে আপুনি অলপ 20-30,000 বেছি দিব লাগিব মানে সিভিলৰ ওপৰত ডিপেন্ড কৰিব কিন্তু একদম কম দামত এখন ভাল গাড়ী পাই যাব হয় এতিয়া আমি পিছৰ গাড়ীখনত আগবাঢ়ো হয় চাওক লগতে এখন গাড়ী দেখাই দিয়ক হয় চাওক যদি বলেৰো ল'ম বুলি ভাবিছে এক্সট্ৰা লং 1.7 এখন 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় এখনৰ আস্কিং প্ৰাইচ কৈছো 7,50,000 টকা অন টেবল থাকলে নিগেচল কৰাই দিম যদি আপুনি ল'ম বুলি ভাবিছে তেতিয়াহ'লে ৰিফাইনেন্স এভেইলেবল আছে যদি 1.5 লাখ 2 লাখ টকা আপুনি লৈ আহিব আৰামছে এখন আপুনি লৈ যাব পাৰিব 7,50,000 টকা দাম ক'লে ন আস্কিং কৈছে আপুনি ইয়াতে আহিলে ধুনীয়াকৈ নেগোচিয়েবল হৈ যাব প্ৰতিখন গাড়ীতে ন আৰু যদি আপোনাক যদি ভাবিছে ডাবল কেবিন লাগে বলেৰো ডাবল কেবিন লাগে 2023 ৰ হয় এখনত এসি ফেসিলিটি আছে 4x4 নহয় অকল ডাবল কেবিন হে এসি ফেসিলিটি আছে লগতে 4টা উইন্ডো পাৱাৰ উইন্ডো আছে এখন লাক্সাৰি গাড়ী বুলি আপুনি মানে এটো কমাৰ্চিয়েল গাড়ী নপৰে মানে প্ৰাইভেট গাড়ী হয় আগত সাসপেনশন আছে এখন আস্কিং প্ৰাইচ কৈছো 8,80,000 নিগেচল হৈ যাব কন্টেবল কথা বলে আৰু কমাই দিম আপুনি এসএস মোটৰ ভিজিট কৰিব হয় একদম খুব ধুনীয়া দামত কৈছে নেক্সট গাড়ীখন আছে চাওক যদি আপোনাক যদি মহেন্দ্ৰা জিতু বিচাৰিছে সৰু গাড়ীত তেতিয়াহ'লে এখন দাম আছে 2,70,000 টকা 2022 ৰ গাড়ী এখনৰ আস্কিং প্ৰাইচ 2,70,000 ৰিফাইনেন্স কৰিলে আপুনি 90,000 1 লাখ বা 1,10,000 লইব আৰামছে লৈ যাব পাৰিব 1 লাখ টকাৰ ভিতৰত লৈ আহিলে আপুনি এখন ফাইনেন্স কৰিব পাৰিব সুপাৰ কেৰি সুপাৰ কেৰি 2022 ৰ হয় পেট্ৰল ভাৰ্চনৰ গাড়ী হয় এখনৰ আস্কিং প্ৰাইচ 3,90,000 হয় এখন যদি আপুনি অকচনৰ ৰিফাইনেন্সত ল'ম বুলি ভাবিছে
তেতিয়াহ'লে এখন ডাউন পেমেণ্ট আপুনি 1,20,30 ল'ব, আৰামছে লৈ যাব পাৰিব। হয়, নেক্সট এখন ইণ্ট্ৰা V30। ইণ্টা V30 2023 ডিচেম্বৰ মাহৰ গাড়ী হয়। এখন আস্কিং প্ৰাইচ কৈছোঁ 5,90,000, নিগেচিয়েবল হৈ যাব। অন টেবল কথা হ'লে আৰু কমাই দিম। যদি আপুনি ৰিফাইনেন্স ল'ম বুলি ভাবিছে তেতিয়া ডাউন পেমেণ্ট দিব লাগিব আপোনাৰ 1 লাখ 1,00,000 1,00,000 ইমান দিব, আৰামছে লৈ যাব পাৰিব। 1,00,000 1,50,000 টকা দিলে ইণ্ট্ৰা V30 ধুনীয়াকৈ ফাইনেন্স হৈ যাব। হয়, যদি আপুনি চাওক, যদি আপোনাৰ যদি বাজেট কম আছে, যদি কম দামত যদি এখন ইণ্টা V30 বিচাৰিছে তেতিয়াহ'লে এখন 4,50,000 পাব। এখন 2020 হয়। যদি আপুনি ডাউন পেমেণ্টত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1,00,000 1,20,30 দিব, হয়, আৰামছে লৈ যাব পাৰিব। আৰু এখন আছে ইণ্ট্ৰা V50। চাওক, ইণ্টা V50 দেখাইছোঁ, এখন 2022 হয়। এখন 5,50,000। য'ত নেকি ইণ্টা V30 নাপায় তাতে মই ইণ্টা V50 দি আছোঁ। ৰিফাইনেন্স এভেইলেবল আছে। ডাউন পেমেণ্ট আপুনি 1,50,000 টকা দিব, আৰামছে এখন লৈ যাব পাৰিব। হয়, ইণ্ট্ৰা V30 দামত আপুনি ইণ্ট্ৰা V50 পাই আছে অনলি SS মটৰত। চাওক, এইখন দেখাইছোঁ, এইখন 2024 গাড়ী হয়, ইণ্টা V30। এইখন আস্কিং প্ৰাইচ কৈছোঁ 6,20,000 টকা। আপোনাৰ MZ নম্বৰ গাড়ী আছে, মই আছাম নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰাই দিম। আস্কিং প্ৰাইচ কৈছোঁ 6,20,000, নিগেচিয়েবল হৈ যাব। যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এইখন আপুনি 1,50,000 টকা লৈ আহিব, আৰামছে আপুনি লৈ যাব পাৰিব। যদি ভাবিছে আপুনি BS4 গাড়ী বিচাৰি আছে তেতিয়াহ'লে AC মেঘা আছে, 2020 হয়। এখন BS4 ইঞ্জিনত। এইখন আস্কিং প্ৰাইচ কৈছোঁ 2,50,000 টকা। 2,50,000 টকা নিগেচিয়েবল হৈ যাব। অন টেবল কথা পাতিলে আৰু কমাই দিম। আৰু যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখন 80,90,000 টকা লৈ আহিব, এখন আমি লৈ যাব পাৰিব। হয়, আৰু এখন V30 যদি ইয়াত মানে কম দামতো দেখাইছোঁ, এখন ইণ্টা V30 2022 হয়, 5,30,000 আস্কিং প্ৰাইচ। ফাইনেন্স হৈ যাব আপোনাৰ 90,000 পৰা ষ্টাৰ্ট কৰিব, ডাউন পেমেণ্ট লৈ আহিব, নিব পাৰিব। নেক্সট দেখাইছোঁ, এখন ইণ্টা V30 2023 হয়। এইখন দামটো আছে 5,50,000, নিগেচিয়েবল কৰাই দিম। সকলো নথি পত্ৰ কৰি দি আছোঁ। ফাৰ্ষ্ট অনাৰ গাড়ী, এখন জেনুইন গাড়ী। যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখন 1,50,000 টকা দিব, ধুনীয়াকৈ লৈ যাব পাৰিব, নিব পাৰিব। হয়, চাওক, এইবাৰ আহিছোঁ আপোনাৰ ট্ৰেক্টৰ লৈ। চাওক, এইখন আছে সোণালিকা DI RX 42 মডেল হয়। এখন ধুনীয়া গাড়ী, 24 গাড়ী হয়। এইখনৰ প্ৰাইচটো চাওক, এইখন প্ৰাইচটো আছে আপোনাৰ 5,50,000 টকা কৈছোঁ, আস্কিং প্ৰাইচ। নিগেচিয়েবল হৈ যাব। অন টেবল কথা বোলে মই কমাই দিম। যদি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1,50,000 টকা 2,00,000 টকা লৈ আহিব, আৰামছে নিব পাৰিব। এই টায়াৰ গিফ্টটো চাওক, মোটামুটি 80% টায়াৰ ইটো আছে, আগৰ পিছৰ চাব পাৰে। 80% টায়াৰ গিফ্ট আছে, চাওক টায়াৰো ধুনীয়া হৈ আছে। হয়, আৰু ট্ৰেক্টৰ ল'লে পাব বাম্পাৰ অফাৰ। হয়, আৰু চাওক, এতিয়া মই আপোনাক ট্ৰেক্টৰ, মই যে প্ৰথমতে কৈছিলোঁ ন 10-15 ট্ৰেক্টৰ আছে, মই আপোনাক দেখাইছোঁ। চাওক, ইয়াৰ পৰা যিকোনো ট্ৰেক্টৰ ল'লে ন আপোনাৰ ফুল টেংকি ডিজেল পাব, ফুল টেংকি ডিজেল পাব বিনামূল্যে, কোনো আপোনাৰ ক্ৰয় কৰিব নালাগে, বিনামূল্যে পাই যাব। এইবাৰ আকৌ আহিছোঁ বলেৰ 4x4 লৈ। এইখন আছে 2023 গাড়ী। এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 7,60,000 টকা, নিগেচিয়েবল হৈ যাব। অন টেবল কথা পাতিলে যদি আপুনি আহিব SS মটৰ, ৰিফাইনেন্সত লৈ যাব পাৰিব, 2,50,000 টকা লৈ আহিব, আৰামছে আপুনি এইখন লৈ যাব পাৰিব। সকলো নথি পত্ৰ কৰি দিম। ফাৰ্ষ্ট অনাৰ আছে, যেন জেনুইন গাড়ী, মানে ডকুমেণ্টছৰ একো চিন্তা নাইকিয়া, সকলো একদম কৰি পেলাই ধুনীয়াকৈ দিয়া, সকলো কৰি দিম। 2023 হয়, ডিচেম্বৰ মাহৰ গাড়ী, ইণ্টা V30 হয়। এইখন আপোনাৰ আস্কিং প্ৰাইচ কৈছোঁ 5,90,000 টকা। আপুনি যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1,50,000 টকা লৈ আহিলে একদম কাফি, একদম 1,50,000 টকা আহিলে মই এখন আপোনাক ফাইনেন্সত গাড়ীখন দি দিম, মাত্ৰ 1,50,000 টকা, মাত্ৰ 1,50,000 টকা। চাওক, এইবাৰ আহিছোঁ আপোনাৰ ইউথাৰ পিকআপলৈ। বেছি পিকআপ নাই বাৰু, আগতে বহুত দেখা পাইছিলে, এতিয়া মাত্ৰ 3খন আছে, সকলোবোৰ চেল হৈ গ'ল। এখন 4x4 ইউথা আছে, এইখন আপোনাৰ 5,80,000 দি দিম, 2023 মডেল হয়। যদি আপুনি ৰিফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি এইখন পাই যাব। মোটামুটি এইখন মই 5,00,000 টকা দি দিম। 5,00,000 টকা হয়, মই 5,80,000 আস্কিং প্ৰাইচ কৈছোঁ, মই 5,00,000 টকা এখন দি দিম, 80,000 ডিছকাউণ্ট কৰিম। অন কেমেৰাত ডাইৰেক্ট 80,000 টকা ডিছকাউণ্ট কৰি দিম, অন টেবল। আৰু যদি আপুনি আহে আমাৰ ডিলাৰত তেতিয়া আৰু মই কমাই দিম, আৰু কমাই দিব। হয়, আৰু এখন টাটাৰ গাড়ী আছে। চাওক, এইখন আৰু 2 টনৰ পাছিঙৰ গাড়ী, এখন 2,000 কিলো পাছিঙৰ গাড়ী, ইউথা 2023 হয়। এইখনৰ আস্কিং প্ৰাইচ 6,50,000, নিগেচিয়েবল কৰি দিম। অন টেবল কথা পাতিলে মই আৰু কৰাই দিম। যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এইখন পাব আপুনি 1,50,000 টকাত আৰামছে নিব পাৰিব। হয়, এইখন আছে 2023 আপোনাৰ ইউথা 4x4 হয়। এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 5,60,000 টকা, নিগেচিয়েবল কৰাই দিম, অন টেবল কথা পাতিলে। ঠিক আছে, আৰু সকলো নথি পত্ৰ পাই যাব। ফাৰ্ষ্ট অনাৰ গাড়ী, এখন জেনুইন গাড়ী পাব, SS মটৰ। চাওক, যদি বিচাৰিছে আপোনাৰ 2,000 কিলো পাছিঙৰ 2 টনৰ বলেৰো যদি বিচাৰিছে 2023 ডিচেম্বৰ মাহৰ গাড়ী, তেতিয়াহ'লে এইখনৰ SS মটৰ আহিছে। এইখনৰ আস্কিং প্ৰাইচ 9,20,000 টকা, নিগেচিয়েবল হৈ যাব। অন টেবল কথা পাতিলে আৰু মই কমাই দিম। যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়া 2,00,000 টকা দিব লাগিব। এখন 2,00,000 টকা দিলে এইখন আপুনি আৰামছে লৈ যাব পাৰিব। 2,00,000 টকাত 2 টন পাছিঙৰ গাড়ী পাই আছে ন, পাই যাব। আৰু যদি আপোনাক যদি 1,300 কিলো পাছিঙৰ যদি বলেৰো বিচাৰিছে, এইখন হৈছে 1,300 কিলো পাছিঙৰ 2022 গাড়ী, আস্কিং প্ৰাইচ কৈছোঁ 6,90,000 টকা, নিগেচিয়েবল হৈ যাব। অন টেবল কথা পাতিলে আৰু কমাই দিম। যদি আপোনাৰ ৰিকুৱাৰমেণ্ট আছে তেতিয়াহ'লে আহিব, ডাউন পেমেণ্ট মানে আস্কিং প্ৰাইচ শুনি ভয় দেখাব, অফিচত কথা পাতিব। আপোনাৰ কাৰণে সদায় আমি SS মটৰ আছোঁ, একদম কম দামত ফাইনেন্স কৰি জেনুইন গাড়ীখন দি দিম। আগে আপোনালোকে গাড়ী চাব, পচন্দ কৰিব, পচন্দ হোৱাৰ পিছত অফিচত বহি কথা পাতিব ন। আকৌ আহিছোঁ বলেৰো 4x4 লৈ।
এখন আছে 2023 গাড়ী 7,40,000 টকা আস্কিং প্ৰাইচ কৈছো নিগেচিবল হৈ যাব যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে কেছত ল'লে স্পেচিয়েল ডিসকাউন্ট আছে যদি কেছত আগে এখন গাড়ী লয় ন তেতিয়াহ'লে অন্তিম কথা বলে মই স্পেচিয়েল ডিসকাউন্ট দিম যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখন ডাউন পেমেন্ট আপুনি 2 লাখ টকা দিব আৰামছে লৈ যাব পাৰিব 1.5 পৰা 2 লাখ টকা দিলে লৈ যাব আৰামছে নিব পাৰিব আৰু যদি আৰু এখন গাড়ী আছে 1300 কিলো পাছিঙৰ হয় এখন 2022 গাড়ী এখন আস্কিং প্ৰাইচ কৈছো আপোনাৰ 6,50,000 নিগেচিবল হৈ যাব আমাৰ অফিচত আহি কথা পাতিলে কমাই দিম যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ 1.5 লাখ টকা দিলে এখন আপুনি লৈ যাব পাৰিব আৰু মই দেখাইছো এইখন আছে 4x4 এই দুখনে হয় বলৰ 4x4 এখন আছে মেঘালয় নম্বৰ গাড়ী এখন আসাম নম্বৰ গাড়ী দুখন 2023 গাড়ী হয় এখনৰ আস্কিং প্ৰাইচ আছে 7,40,000 নিগেচিবল হৈ যাব আমাৰ অফিচত আহিব আপুনি প্ৰথমতে গাড়ী চাব নথিপত্ৰ চাব গাড়ী টেষ্ট ড্ৰাইভ কৰিব তাৰপিছত আপুনি অফিচত আহি কথা পাতিব মই কমাই দিম হয় এতিয়া আমি অলপ ডাঙৰ গাড়ী দেখাম এবাৰ তাকলৈ আহিছো এখন 2023 গাড়ী হয় 2023 গাড়ী 2023 গাড়ী এখন আছে 17 ফুট দীঘলৰ আছে 4 টন পাছিঙত 4 চকা হয় আইচাৰ 2059 XP মডেল হয় এখনৰ আস্কিং প্ৰাইচ কৈছো 15,50,000 নিগেচিবল হৈ যাব অন্তিম কথা বলে মই আৰামছে কৰাই দিম যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 2 লাখৰ ওপৰত যিমান ডাউন পেমেন্ট দিও আহিব নিব পাৰিব মানে 2 লাখৰ ওপৰত যিমান দিব পাৰে সিভিলৰ ওপৰত ডিপেন্ড কৰিব হয় ডিপেন্ড কৰিব হয় চাওক মই আপোনাক দেখাইছো এবাৰ 16 চকা গাড়ী 16 চকা গাড়ী হয় টাটাৰ এখন আছে 4825 মডেল 4825 16 চকা গাড়ী হয় 2022 BS6 ইঞ্জিন আছে কাৰণ ৰানিং গাড়ী জেনুইন গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী সকলো নথিপত্ৰ ওকে আছে এখনৰ আস্কিং প্ৰাইচ কৈছো 32 লাখ ঠিক আছে মই অন কেমেৰাত মই 1 লাখ টকা ডিসকাউন্ট কৰি দিম আপোনাক অন কেমেৰাত 1 লাখ টকা ডিসকাউন্ট কৰিছো আৰু অফিচত আহিলে আৰু মই কমাই দিম হয় ঠিক আছে এখন গাড়ী আছে আৰু এখনো আছে সেম গাড়ী সেম বছৰৰ গাড়ী হয় দুখন একে গাড়ী একে দাম পেপাৰপটি ওকে পাব এখন 32 লাখ আছে মই অন কেমেৰাত 1 লাখ টকা ডিসকাউন্ট দিছো আৰু অফিচত আহিলে আৰু কমাই দিম ধুনীয়া ডিসকাউন্ট যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ 2 লাখৰ এব যিমান দিব পাৰে পাই যাব ডাউন পেমেন্ট দিলে ওলাই যাব আৰু এখন আছে 16 চকা চাওক এই দুখন দেখালো মই আপোনাৰ 4825 দেখালো এইখন আছে 4830 16 চকা হয় গুৱাহাটী নম্বৰ গাড়ী আছে 24 গাড়ী এখনৰ প্ৰাইচটো আছে 38 লাখ কাৰণ জেনুইন গাড়ী টায়াৰ কণ্ডিশ্যন ধুনীয়া আছে সকলো নথিপত্ৰ কৰাই দিম এখন পাইছে আপোনাৰ 38 লাখত পাইছে আৰু ধুনীয়া গাড়ী 16 চকা হয় গুৱাহাটী নম্বৰ গাড়ী এজন এসি সিৰিজৰ গাড়ী হয় আৰামছে আপুনি লৈ যাব পাৰিব একদম ধুনীয়া হৈ আছে সব কোম্পানী টাই লাগি আছে কোনো সেকেন্ড হ্যান্ড টাই নহয় ওপৰত ত্ৰিপালো লাগি আছে স্যার এইফালে আহক এবাৰ দেখাইছো সৰু গাড়ী এখন দেখাইছো 4 টন পাছিঙৰ এখন আছে আপোনাৰ 14 ফুট দীঘলৰ আছে আইচাৰ 2059 মডেল হয় প্ৰ এখনৰ দামটো আছে 12,50,000 টকা আস্কিং প্ৰাইচ কৈছো নিগেচিবল হৈ যাব অন্তিম কথা বলে মই কমাই দিম 2023 গাড়ী হয় যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 2 লাখ টকা দিলে এখন আৰামছে আপুনি সলনি নিব পাৰিব 2 লাখ টকা দিলে এখন লৈ যাব পাৰিব স্যার এতিয়া আমি ডাম্পাৰলৈ আহিছো এবাৰ যদি কোনোবাই যদি ডাম্পাৰ টিপাৰ বিচাৰি আছে সৰু গাড়ী তেতিয়াহ'লে এখন ল'ব পাৰে এখন 2026 মাৰ্চ মাহৰ গাড়ী ডেট অফ ৰেজিষ্ট্ৰেশ্যন আৰু ডেট অফ মেনুফেকচাৰ আছে 2025 এখন অক্টোবৰ মানে হ'ব আপোনাৰ মোটামুটি এখন ধৰক 6-7 মাহ পুৰণা গাড়ী 6-7 মাহ পুৰণা গাড়ী এখনৰ আস্কিং প্ৰাইচ কৈছো 15,50,000 কিন্তু আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে এখন আমিনগাঁও গুৱাহাটীত হয় কিন্তু ইয়াত 5 বছৰ টেক্স দি আছে সেই টেক্সটো আপুনি দিব লাগিব টেক্সটো দিব লাগিব আৰু গাড়ীখনৰ আস্কিং প্ৰাইচ 15,50,000 কৈছো তাতে মই 50,000 টো অন টেবুল মই মানে অন টেবুল অন কেমেৰাত মই 50,000 ডিসকাউন্ট দিছো 15 লাখত মই কৈছো অফিচত আহিলে আৰু মই কমাই দিম ইমানখিনি সুবিধা আপুনি বেলেগ কতো নাপায় গতিকে সময় পলম নকৰিব যদি ভিডিওটো চাই আছে তেনেহলে লগে লগে ফোন কৰক বা ইয়ালৈ আহি পেলাই গাড়ী চাওক ন হয় চাও এবাৰ 6 চকা যদি ডাম্পাৰ বিচাৰিছে BS4 ত BS4 ইঞ্জিনৰ 2019 গাড়ী 6 চকা ডাম্পাৰ এখনৰ আস্কিং প্ৰাইচ কৈছো 19 লাখ টকা 19 লাখ কৈছো মই আৰু অন কেমেৰাত কি আছে অন কেমেৰাত মই ডাইৰেক্ট 1 লাখ টকা কমাইছো 18 লাখ কৈছো হয় আৰু যদি আপুনি অফিচত আহি কথা পাতি গাড়ী চাব প্ৰথমতে নথিপত্ৰ চাব টেষ্ট ড্ৰাইভ কৰিব তাৰ পিছত অফিচত কথা পাতিলে মই আৰু অলপ নিগেচিবল কৰি দিম হয় চাই দিম হয় চাওক মই এই দুখন গাড়ী দেখাইছো তুমি দূৰৰ পৰা দেখাইছো হয় যদি আপোনাৰ লাগে যদি টাটাৰ 12 চকা গাড়ী 3118 মডেল হয় এই দুখন গাড়ী 18 আৰু 16 আছে 18 খনৰ দাম আছে আপোনাৰ 14,50,000 আৰু 16 খনৰ দাম আছে 13,50,000 যদি আপোনাৰ ৰিকুৱাৰমেন্ট আছে আহিব ফাইনেন্স কৰি লৈ যাব পাৰিব হয় চাওক যদি আপুনি যদি BS3 ইঞ্জিনত যদি 407 তাক বিচাৰিছে 6 চকাত এখন আছে BS3 ইঞ্জিনত 407 2013 গাড়ী এখনৰ আস্কিং প্ৰাইচ ৰাখিছো কিমান জানে 2,60,000 টকা 2,60,000 টকা হয় স্যার 2,60,000 এখন বাইকে নাপায় জানা এখন অটো না এখন মেঘা নাপায় সৰু এখন ছোটা আদি নাপায় 2,60,000 আপুনি 6 চকা তাক পাইছে য'ত নেকি 2.5 টন মাল টানিব পাৰিব হয় যদি আপোনাৰ হাৰ্ডৱেৰ যদি গাঁৱৰ ভিতৰত যদি এখন যদি হাৰ্ডৱেৰ যদি ভালকে এক বছৰ চলাই ন তেতিয়াহ'লে 2,60,000 আপোনাৰ এবছৰে উঠি যাব তাৰপিছত আপোনাৰ গাড়ী যি কৰে কৰক চলাই নচলাই পেলাই থক এখন যদি ল'ব বিচাৰিছে 2,60,000 দিব লাগিব ফাইনেন্স নহব কেছত ল'ব লাগিব ন ইয়ালে আহিলে আকৌ ডিসকাউন্ট পাব পাই যাব যদি আপুনি বিচাৰিছে 4 টন পাছিঙত টাটাৰ গাড়ী লাগে তেতিয়াহ'লে 14 ফুট দীঘল আছে 4 টন পাছিঙত 4 চকা
এখন দাম আছে 1,50,000 নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে এখন 710 টাটাৰ হয় আহিব 1.5 লাখ টকা যদি আপোনাৰ হাতত আছে তেতিয়াহ'লে এখন আপুনি আৰামছে পাই যাব আৰু যদি আপোনাক যদি টাটাৰ যদি আল্ট্ৰা টিজেমেল লাগে 14 দীঘল আছে 4 টন পাছিঙত এখন 7 লাখ টকা আস্কিং প্ৰাইচ কৈছো নিগেচিয়েবল অলপমান কৰাই দিম আহিব এছএছ মোটৰ অফিচাৰ আহিব কথা পাতিব প্ৰথমতে মই ভিডিঅ'ত কৈ আছো কিন্তু প্ৰথমতে টেষ্ট ড্ৰাইভ কৰিব নথিপত্ৰ চাব গাড়ী ভেৰিফাই কৰিব তাৰপিছত আপুনি অফিচত আহি কথা পাতিব যদি আপোনাক যদি আপোনাৰ 12 ফুট দীঘলৰ গাড়ী বিচাৰিছে 4 টন পাছিঙতে হয় 12 ফুট দীঘলৰ গাড়ী দুটা টায়াৰ বেনু লগাইছো এখন গাড়ীৰ দাম আছে 9 লাখ টকা আস্কিং কৈছো নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে আপুনি আহিব অফিচত এছএছ মোটৰ ভিজিট কৰিব যদি ফাইনেন্সত ল'ম বুলি ভাবিছে ফাইনেন্সতো কৰাই দিম মাত্ৰ 1.5 লাখ টকা দিলে এখন আপুনি আৰামছে উলাই লৈ পাৰিব হয় নেক্সট আৰু এখন BS4 এখন BS4 দেখাইছো যদি BS4 গাড়ী বিচাৰিছে 6 চকাৰে 407 তাক এখন পাব আপুনি 5,90,000 আস্কিং প্ৰাইচ কৈছো নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে আপুনি আৰু মই কমাই দিম জাস্ট আপুনি এছএছ মোটৰ ডিলাৰ ভিজিট কৰিব জাস্ট ভিডিঅ'টো চাই সামৰি নাথাকিব যে বহুত দাম আছে হ'ব পাৰি নাযাওঁ সেইটো নহয় আপুনি জাস্ট আহিব গাড়ীখন চাই ল'ব নিগেচিয়েবল কৰাই দিম হয় চাওক এবাৰ দেখাইছো যদি আপুনি বিচাৰিছে 22 ফুট দীঘলৰ গাড়ী 13 টন পাছিঙত লাগে আপোনাক তেতিয়াহ'লে টাটাৰ 1916 এখন আছে 2024 গাড়ী এখন আস্কিং প্ৰাইচ কৈছো 19,50,000 নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে আহিব এছএছ মোটৰ ভিজিট কৰিব আপুনি নিশ্চয় কমত পাই যাব হয় যদি আপুনি বিচাৰিছে 20 ফুট দীঘলৰ গাড়ী লাগে তেতিয়াহ'লে এখন আছে টাটাৰ 18-15 দাম আছে 15,50,000 এখনৰ নথিপত্ৰ কৰি দিম আপোনাৰ সকলো কাম কৰি লৈ কৈছো 15,50,000 আস্কিং প্ৰাইচ কৈছো 15,50,000 যদি জানবেন ল'ব বিচাৰিছে ফাইনেন্স কৰিব বিচাৰিছে তেতিয়াহ'লে এখন আপুনি 2 লাখৰ ওপৰত দিব আৰামছে পাই যাব 2 লাখ টকাৰ ওপৰত দিলে একদম আৰামছে নিব পাৰিব হয় আৰু এখন অশোক লিনেন চাওক লিনেন গাড়ী আছে এখন আছে লিনেনৰ 18-15 এখনত 20 ফুট দীঘলৰ আছে 23ৰ গাড়ী পাছিং আছে 11.5 টন এখন যদি ল'ব বিচাৰে তেতিয়াহ'লে 16 লাখ টকা দিলে হ'ব আৰামছে পাই যাব আৰু যদি ফাইনেন্সত ল'ম বুলি ভাবিছে 2 লাখ টকা দিব আৰু আৰামছে লৈ যাব পাৰিব চাওক এবাৰ দেখাইছো সেইখন দেখালো 18-15 এখন দেখাইছো 19-15 লিনেনৰ 20 ফুট দীঘলৰ গাড়ী 23ৰে হয় আস্কিং প্ৰাইচ কৈছো 16,50,000 নিগেচিয়েবল হৈ যাব অন টেবুল কথা পাতিলে মই আৰু কমাই দিম যদি আপোনাৰ লাগে যদি ৰিকুৱাৰমেণ্ট আছে তেতিয়াহ'লে এছএছ মোটৰ ভিজিট কৰিব আৰামছে আপুনি পাই যাব হয় যদি বিচাৰিছে তুমি আপুনি 18-16 22 ফুট দীঘলৰ 18-16 এখন 12.5 টন পাছিং আছে 23ৰ গাড়ী দুখনে এখন আস্কিং প্ৰাইচ কৈছো 16,50,000 টকা নিগেচিয়েবল হৈ যাব এখন গুৱাহাটী নাম্বাৰ গাড়ী আছে এখন নগাঁও নাম্বাৰ গাড়ী আছে আৰামছে ধুনীয়া গাড়ী দুখন জেনুইন গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখন আহক ফাইনেন্স কৰি দি দিম আপোনাৰ 2 লাখৰ ওপৰত যিমান ডাউন পেমেণ্ট দিব পাৰে আপুনি আহিব আৰামছে আপুনি লৈ যাওক টাটাৰ 18-16 23ৰ গাড়ী হয় 22 ফুট দীঘলৰ আছে 12.5 টন পাছিং আছে চাওক দুখনমান সৰু গাড়ী ৰৈ গ'ল মাজতে সেই দুখন দেখাই আছো যদি মহেন্দ্ৰা চুইফ্ট লাগে 4 গিয়াৰত 2024ৰ গাড়ী লাগে মিনি ভান জেনুইন গাড়ী অৰিজিনেল পেইণ্টৰ আছে এখন গাড়ীৰ দাম আছে 4,50,000 টকা নিগেচিয়েবল হৈ যাব আপোনাৰ ডিলাৰত আহিব এছএছ ডিলাৰত আহিলে আপুনি নিশ্চয় মই কমাই দিম এনেকুৱা নহয় যে মই অকল ভিডিঅ'ত কৈছো ফিজিকেলি কোৱা নাই সেইটো কোৱা নহয় আপুনি আহিব জাষ্ট মোক ক'ব যে ভিডিঅ' স্ক্ৰীনশ্বটটো লৈ আহিব এখন গাড়ী চাইছো মই নিশ্চয় আপোনাক কমাই দি দিম 4,50,000 কৈছে একদম ৰিয়েল পাব এছএছ মোটৰ যিমান কাষ্টমাৰ কৈছে ন সিহঁতে গমেই পায় হয় মানে এছএছ মোটৰ কেনেকুৱা মানে মানুহৰ কথা কোৱা কেনেকুৱা আছে ন তেওঁলোকে গমেই পায় বহুত ধুনীয়া যদি আপুনি যদি প্ৰথম চাইছে ভিডিঅ'টো তেতিয়াহ'লে মিছ নকৰিব এছএছ মোটৰ ভিজিট কৰিব হয় চাওক যদি আপোনাৰ ছুপাৰ গাড়ী পেট্ৰলত লাগে এখন আছে 2022ৰ গাড়ী এখনৰ দামটো আছে আপোনাৰ 3,90,000 নিগেচিয়েবল হৈ যাব অন টেবুল কথা বোলে মই নিশ্চয় কমাই দি দিম চাওক এবাৰ আহিছো ট্ৰেক্টৰৰ মেলা লাগিছে চাওক ট্ৰেক্টৰ কি লাগে আপোনাক মহেন্দ্ৰা লাগে সোনালিকা লাগে মিচি লাগে স্বৰাজ লাগে আপোনাক ইউৰো 50 লাগে কি লাগে সোনালিকা লাগে কি লাগে যিমানকেইটা কোম্পানী গোটেইকেইটা কোম্পানী ৰাখিছো আপোনাৰ যদি কোনোবাটো ভাল লাগিছে কোনোবাটো বেয়া লাগিছে যিয়ে লাগে ভাল লাগে সেইখন লৈ যাওক যেনেকুৱা মডেলৰ ট্ৰেক্টৰ লাগে তেনেকুৱা আপোনাৰ 4x4 লাগিলে 4x4 2x2 আছে যিটো আপোনাৰ ৰিকুৱাৰমেণ্ট আছে সেই ল'ব যি প্ৰথম ভিডিঅ'টো দেখাইছো এখন মহেন্দ্ৰা 585 মডেল 2020ৰ গাড়ী দাম আছে 3,50,000 3,50,000 যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ডাউন পেমেণ্ট 2 লাখ টকা দিব আৰামছে নিব পাৰিব আৰু সোনালিকা চাওক DI 740 হয় এখন গাড়ী আস্কিং প্ৰাইচ কৈছো আপোনাক কিমান জানে 4,50,000 এখন নিগেচিয়েবল হৈ যাব অন্তিম কথা বোলে মই নিশ্চয় কৰাই দিম আৰু যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে 2 লাখ টকা লৈ আৰামছে নিব পাৰিব হয় স্যার এখন আছে DI 42 মডেল 24ৰ হয় অক্টোবৰ মাহৰ গাড়ী এখন দাম আছে 4,50,000 যদি ফাইনেন্সত ল'ম বুলি ভাবিছে নিশ্চয় মই কমাই দি দিম আপুনি আহিব অন্তিম কথা পাতিব হয় আৰু যদি স্বৰাজ ল'ম বুলি ভাবিছে স্বৰাজ ট্ৰেক্টৰ 5,10,000 পাব এখন গাড়ী স্বৰাজ ট্ৰেক্টৰ 735 মডেল হয় জেনুইন পাব এখন ফাৰ্ষ্ট অনাৰ গাড়ী আৰু নথিপত্ৰ সকলো ক্লিয়াৰ কৰি দিম যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখন পাব আপুনি 2 লাখ টকা দিলে 1.5 লাখ টকা দিলে আমোজামনি পাই যায় ট্ৰেক্টৰ চাওক এখন আছে মেগনা টেগ হয় এখন মিচি ফাউণ্ডেশ্যনৰ এখন মাইলেজৰ ৰজা হয় আৰু চাওক বাৰিষা আহিলে আপুনি মিছ নকৰিব ট্ৰেক্টৰ ভেৰাইটি ট্ৰেক্টৰ আছে আপুনি ক'তো বেলেগত বিচাৰিব দৰকাৰ নাই বেলেগত আপুনি বিচাৰিলে এখন দুখনে পাব ইয়াতে 10-15খন পাব
যিখন ভাল লাগে এইখন দাম কৈছোঁ আপুনি 4,80,000 টকা কৈছোঁ। এইখন মেগনা টেক হয়, হয়। আৰামছে লৈ যাব পাৰিব, নিগেচিয়েবল হৈ যাব। ডাউন পে'মেণ্ট মোটামুটি 1.5-2 লাখ টকা দিলে আপুনি আৰামছে নিব পাৰিব। আৰামছে নিব পাৰিব। যদি 4,50,000 বিচাৰিছে এইখন মিছি ফাউণ্ডেশ্যন এইখন পাই যাব, 4x4 4x4 হ'ব। হয়। এইটো 2x2 2x2 হয়, হয়। এইখন আৰামছে পাব। এইখন ডাউন পে'মেণ্ট আপুনি 1.5-2 লাখ টকা দিব, আৰামছে নিব পাৰিব। আৰু যদি আপোনাৰ 4x4 বিচাৰিছে পাৱাৰ টেক Euro 50 হয় এইখন 6,90,000 টকা আস্কিং প্ৰাইচ কৈছোঁ। 6,70,000 মই এতিয়া ক'লোঁ 6,70,000 দিম বুলি এইখন গাড়ী। যদি আপুনি অন টেবিল কথা পাতে আৰু মই কমাই দিম। Euro 50 হয়, পাৱাৰ টেকৰ 4x4 সকলো নথিপত্ৰ কৰি দিম। হয়। ফাইনেন্স এভেইলেবল আছে। আপোনাৰ 2 লাখ টকা দিলে বা 1.5 লাখ টকা দিলে আৰামছে আপুনি লৈ যাব পাৰিব। ইয়াৰ পৰা যিকোনো এখন ট্ৰেক্টৰ ল'ব আপুনি একদম ফুল টেংকি তেল অফাৰ দিয়া হ'ব ন, ফ্ৰী ফুল টেংকি তেল আপোনাৰ যিকোনো ট্ৰেক্টৰ লৈ হয় পাই যাব, পুৰা ফ্ৰী পাব। মানে ইয়াৰ পৰা নি আপুনি ডাইৰেক্ট চলক, তেল ভৰাব নালাগে, ডাইৰেক্ট পঠাই ইয়াৰ পৰা একদম ফুল কৰি দিয়া হ'ব। হয় চাওক এইখন আছে 2024 হয়। এইখন আছে পেট্ৰলত চুপাৰ কেৰি। এইখন দামটো আছে 4,50,000 4,50,000 নিগেচিয়েবল হৈ যাব অন টেবিল কথা পাতিলে। যদি আপোনাৰ কম দামত যদি AC গ'ল্ড বিচাৰি আছে এইখন 2021 গাড়ী, দাম আছে 2,60,000 2,60,000 পাব। আপোনাৰ AC গ'ল্ড 21 হয়, ডিজেল ভাৰ্চনত পাই যাব। ৰিফাইনেন্স কৰিলে আপুনি মানে 60,000 70,000 টকা হাইষ্ট ধৰক হয় আৰামছে নিব পাৰিব। আৰু 6,50,000 এইখন দাম আছে। এইখন আছে অচুলে বৰাডছ i4 হয় এইখন যদি ল'ব বিচাৰিছে তেতিয়াহ'লে ফাইনেন্সত তেতিয়াহ'লে 1.5-2 লাখ টকা দিব, আৰামছে আপুনি লৈ যাব। অচুলে বৰাডছ i4 10 ফুট দীঘল ডালা আছে। আপোনাৰ 1800 কিলো পাছিঙৰ গাড়ীখন, 1800 কিলো মাল আৰামছে আপুনি লৈ যাব। চাওক এইবাৰ আহিছোঁ এখন মানে পাবলৈ টান, মানে মাৰ্কেটত খুব পাবলৈ টান কণ্টেইনাৰ বডি, মানে বাক্সা বডি 4 টন পাছিঙৰ আছে। আপোনাৰ আছে 17 ফুট দীঘলত কণ্টেইনাৰ বডি 2023 হয়। এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ, এইখনৰ দাম আছে 15,50,000 টকা। হৈ যাব। যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে হয় তেতিয়াহ'লে এইখন আপোনাৰ 1.5-2 লাখ টকাৰ ওপৰত দিব, আৰামছে আপুনি ফাইনেন্স কৰি লৈ যাব পাৰিব। হয় চাওক ভিডিঅ'ৰ শেষৰ গাড়ী, একদম শেষৰ গাড়ী। যদি চোতা হাতী 2023 গাড়ী ডিজেল ভাৰ্চনত এইখন দাম আছে 3,40,000 টকা। 3,40,000 কৰিলে আপোনাৰ 1 লাখ টকা দি লৈ আহিব, আপোনাৰ আৰামছে লৈ যাব পাৰিব। যদি আপোনাক চুপাৰ AC লাগে BS4 ইঞ্জিনত, এইখন আছে 2020 গাড়ী। এইখনৰ প্ৰাইচটো 2,50,000 টকা দিলে আৰামছে লৈ যাব পাৰিব। যদি আপোনাক চুইফ্ট লাগে, এইখন চাওক চুইফ্ট আছে 2022 গাড়ী, 3,90,000 দিব, আৰামছে লৈ যাব পাৰিব। আৰু যদি আপোনাক চাওক অটো বিচাৰি আছে, পেট্ৰলত লাগে CNGত লাগে অটো, চাওক এইখন হৈছে পেট্ৰলৰ অটো 2023 গাড়ী হয়, দাম আছে আপোনাৰ 1.5 লাখ টকা। যদি আপোনাৰ CNG চলোৱা লাগে পেট্ৰলো লাগে, দুয়োটাই আছে ইয়াতে। 1,80,000 2025 গাড়ী পাই যাব। CNG পেট্ৰল দুটাই ফাইনেন্স নহ'ব, আপুনি দুখনে কেছত ল'ব লাগিব। হয়। তো দেখা পালে মই দেখুৱালো আপোনালোকক ইয়াতে বহুত বেছি ষ্টক। গতিকে যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে চেনেলটো শ্বেয়াৰ কৰি আগলৈ সকলোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এখন ভাল গাড়ী লোৱাত সহায় হয়। গতিকে আজিলৈ ইমানেই। চাই থাকিব নিউজ মোৰ ইউটিউব চেনেলটো। ধন্যবাদ।